হয় ইস্যুটো আছিলে আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী যেনেকুৱা ৰেলৱে ডিপাৰ্টমেণ্ট এমপ্লয়ী বিলাকৰ 3 নম্বৰ ঘৈণীয়েকৰ সন্তান বিলাকে দেউতাকে ঢুকালে তেওঁৰ যিটো কম্পেনচেটেড এপইণ্টমেণ্টৰ গ্ৰাউণ্ডত যিটো পোষ্ট পোৱা যায় সেই পোষ্টটো 3 নম্বৰ ঘৈণীয়েকৰ ল'ৰা ছোৱালীয়ে পোৱাৰ ৰাইট আছে নে নাই সেইটো হৈছিলে মেইন ইস্যু। তো আমাৰ যিটো ৰেলৱে ডিপাৰ্টমেণ্ট আমাৰ এমপ্লয়ীজন তেখেতে ৰেলৱে ডিপাৰ্টমেণ্টৰ এমপ্লয়ী আছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী। তেখেতক মানে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা কৈছিলে যে 3 নম্বৰ ঘৈণীয়েকৰ ল'ৰা ছোৱালী হোৱা হিচাপে তেখেতৰ কোনো ৰাইট নাই। সেই ক্ষেত্ৰত তেখেতৰ ৰাইটটো এপ্লিকেশ্যন ৰিজেক্ট কৰি দিলে। পিছত আমি সেইটো মানে চেলেঞ্জ কৰিলো যিটো চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেল গুৱাহাটী ব্ৰাঞ্চ তাতে আহি পেলাই চেলেঞ্জ কৰি দিলো। আমাৰ মতে সেই ডিচিজনটো ৰং আৰু আমাক পোষ্ট এটা দিব লাগে। আৰু আমাৰ চিটুৱেশ্যনটো আছে এনেকুৱা, তো 3 নম্বৰ ঘৈণীয়েকৰ ল'ৰা হয়, যেহেতু ফাৰ্ষ্ট যিটো ঘৈণীয়েক আছিলে এমপ্লয়ীজনৰ তেখেতৰ কোনো সত্যৱন্ত নাছিলে, আৰু ছেকেণ্ড ঘৈণীয়েকৰ এজনী ছোৱালী আছিলে, তেখেত আকৌ বিয়া হৈ গ'ল। চ' ফ্ৰম দ্য ফাৰ্ষ্ট ৱাইফ এণ্ড ছেকেণ্ড ৱাইফ কোনো ক্লেইম নাছিলে। এতিয়া আমাৰ আহিলে থাৰ্ড ৱাইফৰ 2-3জন ল'ৰা ছোৱালী যি আছিলে, এতিয়া তেওঁলোকৰ মাজত এজন এলিজিবল। আমাৰ ক্লেইমটো হ'ল যে যদি ফাৰ্ষ্ট ছেকেণ্ডৰ কোনো ক্লেইম নাই তেতিয়াহ'লে থাৰ্ডজনে কিয় ৰাইট নাপাব। আমি সেইমতে ক্লেইমটো কোৰ্টত দাখিল কৰিলো, যিহেতু ৰাইট দিব লাগে, কিয়নো হিন্দু মেৰেজ এক্ট তাতেতো এইটো বস্তুটো ক্লিয়াৰলি কোৱা আছে যে যদি বিয়েটো ভইড হয়, ইলিগেল হয়, ইভেন দেন ল'ৰা ছোৱালী বিলাকে লেজিটিমেট চাইল্ড বুলি ধৰি লোৱা হৈছে। গতিকে এই ল'ৰাজন 3 নম্বৰে হওক 2 নম্বৰ হওক 1 নম্বৰ হওক সেইটো কথা নাই, কথা হ'ল তেখেতক এজ এ চিলড্ৰেন বা চাইল্ড তেওঁৰ ৰাইটটো থাকিব লাগে। সেই ক্ষেত্ৰত অনৰেবল কোৰ্টে গোটেই দিশটো চালি জাৰি চাই, আৰু আমি সেই কেছটোৰ ওপৰত বহুত ধৰণৰ সুপ্ৰিম কোৰ্টে কিছুমান জাজমেণ্ট ৰেফাৰ কৰিছিলো, গোটেইখিনি চালি জাৰি চাই পেলাই এতিয়া কোৰ্টে ক'লে, ডিচিশ্যনত আহিলে যে যিহেতু প্ৰথম ছেকেণ্ডৰ পৰা কোনো ক্লেইম নাই, গতিকে 3 নম্বৰৰ ৰিয়েল ৰাইটটো আছে। সেইটো চেন্টেন্সটো কোৰ্টে এনেকে ক'লে, therefore in these circumstances applicant number 2 means আমাৰ মেইন যিজন চাইল্ড তেওঁ আছিলে। So applicant number 2 who born to third wife and a third wife of the ex-employee become eligible for employment of promotion ground. So রাইটটো কোটা দেখাই দিলে 3 নম্বৰ ল'ৰা হলেও পাই যাব। আর সেইমতে কিন্তু একটা কন্ডিশন দিছিলে, যদি আদারওয়াইজ অন্য কোনো এই মানুষ কোনো ক্লেম নাই, অন্য কোনো ওয়াইফৰ ল'ৰা ছোৱালীৰ কোনো ক্লেম নাথাকে, বা তেওঁলোকে যদি এনঅ'চি দিয়ে যে আমিও তেওঁলোকক মাতি হৈছে, ঠিক সেই ক্ষেত্ৰত কোৰ্টে এইটো অৰ্ডাৰ দিলে। অৱশ্য তাৰ পিছত আমি বাকী ফেমিলি মেম্বাৰ বিলাকেও তেওঁলোকে আমাক মানে এইটো এৰি দিলে, অবজেকশ্যন এৰি দিলে, যিটো পালে আমাৰ আপত্তি নাই। এতিয়া সেই প্ৰস্তাৱত ভিত্তি কৰি আমি পিছত যেতিয়া অৰ্ডাৰখিনি মানে ৰেলৱে ডিপাৰ্টমেণ্টত দিলো, তেওঁলোকে লাহে লাহে বস্তুটো চালি জাৰি চাই অনৰেবল কোৰ্টৰ অৰ্ডাৰ গুৰুত্ব দি পেলাই সন্মান জনাই পেলাই এতিয়া পোষ্টটো তেওঁক দিছে, আৰু এতিয়া অলৰেডি তেওঁ জইন কৰি আছে, কাম কৰি আছে ৰেলৱে ডিপাৰ্টমেণ্টত। ইস্যুটো এনেকুৱা আছিলে। চ' আমাৰ মেইন যিটো ইস্যু আছিলে 3 নম্বৰ ঘৈণীয়েকৰ ল'ৰা ছোৱালীয়ে হিন্দু মানে ধৰ্মৰ হলেও তেওঁক দেউতাৰ পোষ্টৰ ওপৰত অধিকাৰ আছে নে নাই, আৰু সেই ইস্যুটোত আমি মানে চাকচেছ হলো, আৰু তেওঁ পোষ্ট অলৰেডি পাই গ'ল। দ্যাট মিনছ ইস্যুটো আমি এষ্টাব্লিছ হৈ গৈছে।